নমস্কাৰ এক চৰকাৰী নিৰ্দেশনা প্ৰকাশ পাইছে গভৰ্ণৰ নটিফিকেশ্যন প্ৰকাশ পাইছে যোনটো নটিফিকেশ্যনৰ যোগেদি কৰম পূজাৰ উপলক্ষে 3 ছেপ্টেম্বৰ তাৰিখটিত বেতনসহ ছুটি মঞ্জুৰি দিয়া হৈছে সবিহে জানো আহক আপোনালোকে স্ক্ৰিনত নিৰ্দেশনাটো দেখিব পাই আছে অৰ্ডাৰ বাই দা গভৰ্ণৰ নটিফিকেশ্যন 29th আগষ্ট 2025 অৰ্থাৎ 29 আগষ্ট তাৰিখে এই নিৰ্দেশনাটি প্ৰকাশ পাইছে আজি প্ৰকাশ পাইছে আৰু ইয়াতে লিখিছে যে দা গভৰ্ণৰ অফ আসাম ইজ প্লিজ টু ডিক্লেয়াৰ যে অসম চৰকাৰৰ যি ৰাজ্যপাল আছে তেখেতে ডিক্লেয়াৰ কৰিছে ঘোষণা কৰিছে 3rd ছেপ্টেম্বৰ 2025 তৃতীয় ছেপ্টেম্বৰ 3 ছেপ্টেম্বৰ 2025 তাৰিখটি এজ পেইড হলিডে বেতনসহ ছুটি অৰ্থাৎ দৰমহা পাব আৰু নিজৰ কৰ্মত যাবলগীয়া নহব অন একাউণ্ট অফ কৰম পূজা উপলক্ষে ইন টি প্লেণ্টেশ্যন ইনক্লুডিং টি ফেক্টৰীজ চাহ ৰোপণ বা চাহৰ লগত জড়িত কৰ্মচাৰীসকলে আৰু যিসকল কৰ্মচাৰীয়ে চাহ ফেক্টৰীত কৰ্মৰত হৈ আছে তেওঁলোকৰ বাবে গতিকে কৰম পূজা যি এটি উৎসৱ আহি আছে 3 ছেপ্টেম্বৰ তাৰিখে সেই উৎসৱটোৰ উপলক্ষে চাহ জনজাতিৰ লোকসকল যিসকলে চাহ প্লেণ্টেশ্যনৰ লগত জড়িত বা চাহ ফেক্টৰীত কাম কৰি আছে তেওঁলোকৰ কাৰণে হলিডে ঘোষণা কৰা গৈছে গতিকে এই খবৰটি আপোনালোকৰ বাবে লৈ আহিলোঁ ধন্যবাদ